So hello everyone, welcome to Utpal Chemistry. So আজি আমাৰ তোমালোকৰ stereochemistry তোমালোকৰ part 4 কিন্তু আমি part 4 পঢ়া আগতে তোমালোকক কওঁ তোমালোকে যিসকলে যদি part 4 টো প্ৰথমতে চাইছা তোমালোকে তেতিয়া লাভ নহব একো part 1 part 2 আৰু part 3 টো তোমালোকে প্ৰথমতে চাই লবা তাৰ পিছতে part 3 4 লৈকে আহিবা ঠিক আছে আৰু part 4 পঢ়াৰ আগতে আৰু এটা কথা কওঁ যে তোমালোকে যিখিনি বস্তু আছিলে ন মানে ধৰা আমাৰ স্পেশালি আমি কি পঢ়িছো কেনেকুৱা ধৰণৰ কম্পাউণ্ড ইটালৈকে পঢ়ি আছো যিবিলাক কম্পাউণ্ডৰ কি থাকে কাইৰেল চেণ্টাৰ থাকে মানে যিবিলাক কম্পাউণ্ডৰ তোমাৰ ধৰা এইটো এটা কম্পাউণ্ড আছে ইয়াতে গুটেকেইটা যিটো তোমাৰ যিকেইটা সাবস্টিটিউট আছে সেই গুটেকেইটা বেলেগ বেলেগ তেতিয়া হেতু কি বুলি কয় কাইৰেল চেণ্টাৰ বুলি কোৱা আছিলে এই তেনেকুৱা ধৰণৰ সিস্টেম আমি পঢ়ি আছো মানে এচিমেট্ৰিক চেণ্টাৰ পঢ়ি আছো যিবিলাক কাইৰেল চেণ্টাৰ হয় বা তোমাৰ কি হয় এচিমেট্ৰিক বুজি পাইছা সো তেনেকুৱা ধৰণৰ সিস্টেম পঢ়ি আছো আমি কিছুমান এনেকুৱা ধৰণৰ সিস্টেম ইয়াৰ পিছৰটো তোমালোকৰ বেলেগ ভিডিও এটা আহিব স্টেৰিঅকেমিষ্ট্ৰিৰে তাৰ যেটো পাৰ্ট নাম্বাৰ 6 হ'ব ন তাতে আমি সেইবিলাক পঢ়িম মানে কাইৰেল মলিকুল হয় কিন্তু কাইৰেল মলিকুলত তাত এচিমেট্ৰিক চেণ্টাৰ নাই তেনেকুৱা ধৰণৰ আমি মলিকুল ডিসকাস কৰিম আগৰ ক্লাছত মানে পিছত ভিডিও আহিব সো তোমালোকৰ আজিৰ এই ভিডিওটোত আমি কি পঢ়িম অপটিক্যাল মানে এচিমেট্ৰি এন্ড কাইৰেলিটি মানে মলিকুল এটা কিতিয়া কাইৰেল হ'ব পাৰে বুজি পাইছা প্ৰথম কথাটো আমিতো এনে নরমালি আরএস নমেনক্লেচাৰ উলালো ডিএল কনফিগাৰেশন উলালো বাট মলিকুল এটা কাইৰেল হয় আৰু মলিকুল এটা কি দেখাব পাৰে অপটিক্যাল এক্টিভিটি থাকে মলিকুল এটা অপটিক্যাল এক্টিভিটি মানে কি যদি তুমি নিকল প্ৰিজম বুলি হাই সেকেন্ডাৰীত পঢ়িছিলা অলপমান নিকল প্ৰিজমৰ মাজেদি যদি মলিকুলটোৰ সলিউশনটো যদি পাস কৰি দিয়া তাৰ পিছত পোহৰ যদি পাস কৰা সোডিয়াম লাইট তেতিয়া সেই লাইটটোৰ ডিৰেকশনটো হয় রাইট ক্লকৱাইজ ঘূৰাব পাৰে আদাৰৱাইজ এন্টি ক্লকৱাইজ ঘূৰাব পাৰে ক্লকৱাইজ ঘূৰালে তাক ডেক্সট্ৰ ৰটেটৰি বুলি কয় মানে মলিকুলটোৰ সলিউশনটো যদি পোহৰটো পঠাই দিয়া মলিকুলটোৰ সলিউশনটো লাইটৰ ডিৰেকশনটো চেঞ্জ কৰিব পাৰে এফালে হয় ক্লকৱাইজ আদাৰৱাইজ এন্টি ক্লকৱাইজ ঘূৰাব পাৰে ঠিক আছে হেতু হল তাৰ মলিকুলটোৰ প্ৰপাৰ্টি ওকে সো তাক এটা হল ডেক্সট্ৰ ৰটেটৰি এটা লেবৰেটৰি ডি আৰু এল জানা ন সো সেই বস্তুখিনি মানে মলিকুল এটা কেতিয়া অপটিক্যাল এক্টিভ হ'ব পাৰে এই গুটেখিনি কথা আজি পঢ়িম এটা ধৰা তোমালোকৰ এনে নরমালি যদি কার্বন অকল এটা কাইৰেল চেণ্টাৰ আছে এটা কাইৰেল চেণ্টাৰ থাকিলেতো মলিকুলটো অপটিক্যালি এক্টিভে হ'ব কাৰণ তাত কোনো ধৰণৰ বেলেগ বস্তুৰ মানে এফেক্ট কৰিব পৰাকে একো বস্তু নাই এটা কাইৰেল চেণ্টাৰ আছে কিন্তু যদি দুটা কাইৰেল চেণ্টাৰ আহে মলিকুলটো তেতিয়াতো প্ৰেজেন্ট হ'ব মানে অলপমান প্ৰবলেম হ'ব কাৰণ দুটা কাইৰেল চেণ্টাৰ থাকিলে তোমালোকে বহুতখিনি বস্তু চাব লাগিব চাব লগা বস্তু হল তোমালোকৰ সিগমা প্লেন চাব লাগিব সি এক্সিস চাব লাগিব তাৰপিছত তোমালোকৰ ইনভাৰ্সন চেণ্টাৰ চাব লাগিব ইম্প্ৰপাৰ এক্সিস অফ ৰটেশন চাব লাগিব এইবিলাক বস্তু চাব লাগিব তেতিয়াহে তোমালোকৰ কি হ'ব মলিকুলটো অপটিক্যালি এক্টিভ হ'ব নে মলিকুলটো হেয়া হ'ব কিন্তু তোমাৰ ইয়াতে লিখিছো চোৱা এচিমেট্ৰিক মলিকুলটো হলে অপটিক্যালি এক্টিভ হয় মানে যদি মলিকুলটো এচিমেট্ৰিক হয় বুজি পাইছা মলিকুলটো যদি এচিমেট্ৰিক হয় কি অপটিক্যালি এক্টিভ হ'ব বাট যদি কিন্তু তাৰ উল্টাটো মানে আমি যে ক্লাস 8 মানত পঢ়িছো সকলো পানীকে আকৰিক মনত আছে না এচিমেট্ৰিক মলিকুল বিলাকে অপটিক্যালি এক্টিভ কিন্তু অপটিক্যালি এক্টিভ মলিকুল বিলাক এচিমেট্ৰিক নহব পাৰে বুজি পাইছা না পইণ্টটো এচিমেট্ৰিক মলিকুল বিলাক অপটিক্যালি এক্টিভ বাট অপটিক্যালি এক্টিভ হলে যে এচিমেট্ৰিক হ'ব এইটো নহয় বুজি পাইছা সেইটো হ'ল পইণ্ট এটা সব মলিকুল এটাৰ আমি তিনটা ভাগত ভাগ কৰো মলিকুলটো এটা হল এচিমেট্ৰিক এটা হল ডাইচিমেট্ৰিক আৰু এটা হল সিমেট্ৰিক এচিমেট্ৰিক মলিকুলটো স্পেশালি চোৱা কি থাকে তাত সিগমাটো কি হয় এবসেন্ট মানে তাত যেটো সিগমা প্লেন থাকে সেই সিগমা প্লেনটো এবসেন্ট থাকে তাৰ পিছত ইনভাৰ্সন চেণ্টাৰ এবসেন্ট থাকিব জানা তোমালোকে ক্লাস বিএসসি পঢ়িছা ফাৰ্স্ট সেমত তাৰ পিছত যেটো সি এক্সিস থাকে সেই সি এক্সিসটো এবসেন্ট থাকে তাৰ পিছত এসএন এক্সিস মানে ইম্প্ৰপাৰ এক্সিস অফ ৰটেশনটো তোমালোকৰ কি থাকে এবসেন্ট থাকে তেতিয়া মলিকুলটো এচিমেট্ৰিক হ'ব আৰু মলিকুলটো কি হ'ব অপটিক্যালি এক্টিভ হ'ব ঠিক আছে নেক্সট যদি ডাইচিমেট্ৰিক মলিকুলটো চাব যোৱা ডাইচিমেট্ৰিক মলিকুল হ'ব লাগিলে কি হয় সিগমা এবসেন্ট আই এবসেন্ট এসএন এবসেন্ট বাট এই সিএন টো কি থাকে প্ৰেজেন্ট থাকে মলিকুলটো যেটো সিএন আছে সেইটো তোমাৰ কি থাকিব প্ৰেজেন্ট থাকিব এটো আমি সিএন প্ৰেজেন্ট কেনেকে হয় আমি চাই লম এই মলিকুলটো চোৱা এই মলিকুলটো সিগমা প্লেনখন আছে নেকি চোৱা যদি ইফালি এটো কি মলিকুল এটো টাৰ্টাৰিক এসিড আমি আৰু এটা এনেকুৱা টাৰ্টাৰিক এসিড পাও এটো হল থ্ৰিও আৰু এটা এৰিথ্ৰো টাৰ্টাৰিক এসিড আছে এটো হল এৰিথ্ৰো
ওকে ডি আৰু এল অকল এলডিহাইডৰ ক্ষেত্ৰতে আহিছিলে এটো গ্লিচাৰলডিহাইড নহয় ন এটো টাৰ্টাৰিক এসিড এৰিথ্ৰ আৰু থ্ৰিও আহে টাৰ্টাৰিক এসিড ঠিক আছে এটো হল থ্ৰিও আৰু এটো হল এৰিথ্ৰ না সোয়া ইয়াতে যদি ইয়াৰ মাজেদি যদি এখন সিগমা এখন যদি প্লেন এখন পাস কৰা এনেকে যদি থোৱা তেতিয়া এটোৰ তলটো কি আছে একদম অপোজিট মিৰৰখন বুজি পাইছা সো ইয়াতে সিগমা প্লেন প্ৰেজেন্ট আছে বাট এইখনত চোৱা যদি সিগমা প্লেনখন ৰাখা দুটা মলিকুল ইকুইভ্যালেন্ট হ'ব নেকি নহয় অবভিয়াসলি সো ইয়াতে সিগমাটো কি হয় তোমালোকৰ সিগমা এবসেন্ট আছে ঠিক আছে সিগমা এবসেন্ট নাও আই চোৱা ইনভাৰ্সন সেন্টাৰ দেখিলে গম পাই ইনভাৰ্সন সেন্টাৰ তোমালোকৰ কি হ'ব ইয়াতে এবসেন্ট আছে নেক্সট তোমালোকৰ এসএন ইম্প্ৰপাৰ এক্সিসও তোমাৰ ইনভাৰ্সন সেন্টাৰ নাই মানে ইম্প্ৰপাৰ এক্সিসও নাই তাৰপিছত নেক্সট সিএন যদি এই মলিকুলটো এইটো পইণ্টত ঘুৰুৱা এইটো পইণ্টত লৈ যদি তাক 180 ডিগ্ৰী ৰোটেট কৰা 180 ডিগ্ৰী যদি ৰোটেট কৰা তেতিয়া এই মলিকুলটো আহি ইয়াতে পাব এইটো যায় ইয়াতে পাব এইটো যায় ইয়াতে পাব এইটো আহি ইয়াতে পাব মানে টোটালি কি পাবা এই মলিকুলটোত C2 এক্সিস মানে ইয়াতে C2 এক্সিস কি আছে প্ৰেজেন্ট আছে বুজি পাইছা মানে মলিকুলটোত C2 এক্সিস প্ৰেজেন্ট আছে সো এই মলিকুলটো কি হয় তোমালোকৰ ডাইসিমেট্ৰিক হয় বুজি পাইছা বাট এটো মলিকুলটো মেছো হ'ব আমি অলপ পিছত পঢ়িম কেনেকৈ কি হয় সো এটো মলিকুল তাৰছত নেক্সট এটো চোৱা সিমেট্ৰিক মলিকুলটো হল সিগমাটো কি থাকে প্ৰেজেন্ট সিগমা প্ৰেজেন্ট আছে নেক্সট আই টো তোমালোকৰ কি থাকিব ইয়াতে প্ৰেজেন্ট থাকিব এটো মই কেনেকৈ প্ৰেজেন্ট থাকে দেখাই আছো চাবা এই মলিকুলটো যদি আকা এই মলিকুলটো আকিলে কেনেকুৱা হ'ব তোমালোকে সহজ প্ৰজেকশনটো আকিব পাৰিবানে এই মলিকুলটোৰ সহজ প্ৰজেকশন আকিব পাৰিবানে চাই লোৱা সহজ প্ৰজেকশন যদি আকা মলিকুলটোৰ COOH এটো আমি প্লেনত থাকে ন কালি আমি কৈছিলো HOH নাও এনেকৈ লৈ যোৱা COOH HOH ঠিক আছে এটো হল তোমালোকৰ এই মলিকুলটোৰ টোটালি কি হয় এটো সহজ প্ৰজেকশন নাও এই মলিকুলটোক আমি কি কৰো ইনভাৰ্সন সেন্টাৰ ওলাব লাগিলে কি কৰো ডাইৰেক্ট উল্টাই দিও এটা ধৰা এটা দুটা আমি ওয়াইট নাৰাখো এতিয়া বুজি পাইছা দুটা আমি ফিচাৰ প্ৰজেকশন নিব লাগিলে দুটা ওয়াইট ৰাখিব লাগিছিল মই কৈছো আগতে আগৰ ভিডিওটো চাই লবা ইটো ইনভাৰ্সন সেন্টাৰ ওলাব লাগিলে এটা ওয়াইট ৰাখো আৰু এটা উল্টা ওয়াইট নিম মানে COH টো ইয়াত যাব H টো ইয়াত আহিব OH টো ইয়াত যাব মানে যদি আকি চোৱা তোমালোকে HOH COOH then COOH then H then OH বুজি পাইছা নাও ইয়াতে যদি এটা পয়েন্ট ৰাখা তোমালোকৰ দূৰত্বটো চোৱা হাইড্ৰোজেন COH OH মানে ইয়াতে কি প্ৰেজেন্ট আছে এটা ইনভাৰ্সন সেন্টাৰ প্ৰেজেন্ট আছে মানে এই মলিকুলটো তোমাৰ কি হৈ আছে এটা সিগমাটো আছে সিগমা ইজ প্ৰেজেন্ট then inversion center is also present so molecule to ki hobo jodi molecule to sigma present thake inversion center present thake titia molecule to ki hoy optically ki hobo inactive hobo bujhi paisa so khanda to hetu je molecule eta jodi sabo lage titia ami sigma sam I sam SN sam CN sam jodi tomar gote eta absent thake titia molecule to totally asymmetric aru molecule to optically active hobo aru jodi CN to present thake titia molecule to ki hobo asymmetric ডাইসিমেট্রিক হ'ব আৰু যদি দুইটা প্ৰেজেন্ট থাকে সিগমা প্ৰেজেন্ট থাকে আইও প্ৰেজেন্ট থাকে বা যিকোনো এটা প্ৰেজেন্ট থাকে তেতিয়া তোমালোকৰ কি হ'ব মলিকুলটো সিমেট্ৰিক হ'ব আৰু ইট উইল অপটিক্যালি ইনএক্টিভ বুজি পাইছা একেলগে ঠিক আছে নাও সো একেলগে লিখি লবা নাও সো তোমালোকে নেক্সট যেটো পয়েন্ট আছে এই পয়েন্টটো চোৱা তোমালোকৰ যেটো পয়েন্ট দিছে যে মলিকুল এটা তোমালোকৰ যদি কাইৰেল হ'ব লাগে মলিকুলটো কি হ'ব লাগে নন সুপাৰ ইম্পজিবল হ'ব লাগে মানে মলিকুলটো যদি অপটিক্যালি অ্যাক্টিভ হ'ব লাগে কি কৈছো মলিকুলটো যদি অপটিক্যালি অ্যাক্টিভ হ'ব লাগে মলিকুলটো কি হ'ব লাগিব নন সুপাৰ ইম্পজিবল হ'ব লাগে নন সুপাৰ ইম্পজিবল মিৰৰ ইমেজ অফ ইচ আদাৰ জানা এটো নন সুপাৰ ইম্পজিবল হলে তোমালোকৰ এনানচমাৰ আহিব ডাইস্টেৰিয়মাৰ আহিব এইখিনি বস্তু আমি পঢ়িমে তাৰছত কাইৰেলিটি ইজ দা নেসেসারি কন্ডিশন ফৰ অপটিক্যাল অ্যাক্টিভিটি মানে মলিকুল এটা যদি কাইৰেল সেন্টাৰ প্ৰেজেন্ট আছে আৰু মলিকুলটো কি হ'ব হি টোটালি কি হ'ব অপটিক্যালি অ্যাক্টিভ হ'ব বুজি পাইছা এটো হল তোমালোকৰ থাৰ্ড পয়েন্ট প্ৰথমটো হল এসিমেট্ৰিক হলে অপটিক্যালি অ্যাক্টিভ হ'ব তাৰছত নন সুপাৰ ইম্পজিবল হলে তোমাৰ অপটিক্যালি অ্যাক্টিভ হ'ব এটো জানাই কাইৰেলিটি ইজ দা নেসেসারি কন্ডিশন ফৰ অপটিক্যাল অ্যাক্টিভিটি এক্সেপ্ট পিৰামিডাল ইনভাৰ্জন
পিৰামিডাল ইনভাৰ্জন জানা নাই পিৰামিডাল ইনভাৰ্জনটো আমি ডিসকাস কৰো অলপমান ইয়াতে চোৱা লেটস সি তোমালোকৰ পিৰামিডাল ইনভাৰ্জন কোড দেখা পাও তোমালোকে এই যেটো এমোনিয়া মলিকুল আছে এমোনিয়া মলিকুলত আমি পিৰামিডাল ইনভাৰ্জন দেখা পাও বুজি পাইছা কেনেকে দেখা পায় তোমালোকৰ যদি চাব যোৱা ধৰা এইটো নাইট্ৰজেন মলিকুল আছে এই আমব্ৰেলা এফেক্ট বুলি কয় এই নাইট্ৰজেন মলিকুলটো আছে এই নাইট্ৰজেন মলিকুলটোত ইয়াতে লোন পেয়াৰ আছে ঠিক আছে ইয়াতে লোন পেয়াৰ আছে এই মলিকুলটোত যদি এই হাইড্ৰোজেন এটা আমি সাবস্টিটিউট কৰি এটা কি লিখো R1 লিখো আৰু এটা R2 লিখো আৰু অৰ্গেনছে R3 লিখো মানে এতিয়া মলিকুলটো কি হৈছে এই যেটো সেন্টাৰ আছে এই সেন্টাৰটো কি হ'ল তোমালোকৰ কাইৰেল সেন্টাৰ হ'ল এই কাইৰেল সেন্টাৰটো তোমালোকৰ কি হয় নাইট্ৰজেনটো তোমালোকৰ কি কৰিব পাৰে যেনেকৈ আমাৰ বতাহ আহিলে কি হয় যেতিয়া ছাতিটো উঠি যায় ন হেতু কি বুলি কয় আমব্ৰেলা ইনভাৰ্জন বুলি কয় ঠিক তেনেকে নাইট্ৰজেনটো কি কৰিব পাৰে ফ্লেক্সিবল মলিকুলৰে এই নাইট্ৰজেনটো যায় তোমালোকৰ এনেকুৱাকে পাবা R1 দেন R2 দেন R3 বুজি পাইছা এটো হল তাৰ এফেক্ট মানে তোমালোকৰ কাইৰেল হৈছিল মলিকুলটো কাইৰেল হৈছিলে অপটিক্যাল এক্টিভ হ'ব লাগিছিল কিন্তু তাত যেহেতু আমব্ৰেলা ইনভাৰ্জন আছে মলিকুলটো কি হয় ফ্লেক্সিবল হলে কি হয় মলিকুলটো তোমালোকৰ ইনভাৰ্জন হৈছে ইনভাৰ্জন হোৱাৰ লগে লগে মলিকুলটো কি হৈ গল নন ৰিজলভেবল মানে এটাৰ লগত আনটো কি কৰিব নোৱাৰি তোমালোকৰ সেপাৰেট কৰিব নোৱাৰি এইটো মলিকুল আৰু এইটো ধৰা 1 আৰু এইটো 2 এই মলিকুল দুটা কি কৰিব নোৱাৰি সেপাৰেট কৰিব নোৱাৰি সো এখানে কি লিখিছো আমি নন ৰিজলভেবল মানে মলিকুলটো যদিও বা কাইৰেল হৈছে কিন্তু হি অপটিক্যালি এক্টিভ নহল কাৰণ তো এই দুটা মলিকুলৰ মাজত আমি ডিস্টিংগুইশ কৰিব নোৱাৰিলো এতিয়া বুজি পাইছা এটো হল তোমালোকৰ প্ৰথম কাৰণ নেক্সট যদি এই মলিকুলটো চাও এতিয়া ফসফৰাছটো তোমালোকৰ কি হয় R3 ওকে এই ফসফৰাছ মলিকুলটোত কিন্তু তোমালোকৰ আমব্ৰেলা ইনভাৰ্জন নোপোৱা বুজি পাইছা আৰু এটা কথা ফসফৰাছ মলিকুলটোত আমব্ৰেলা ইনভাৰ্জন নোপোৱা ইয়াতে যদি মিৰৰ এখন দিয়া ফসফৰাছটো কি পাবা ইয়াতে R3 পাবা ইয়াতে R2 পাবা আৰু ইয়াতে R1 পাবা বুজিছা আৰু এটো কি বুলি লিখিব পাৰো আমি they are resolvable মানে ৰিজলভ কৰিব পাৰি মলিকুল দুটা সেপাৰেট কৰিব পাৰি বুজি পাইছা এটো হল তোমালোকৰ নেক্সট পইণ্ট মানে কাইৰেলিটি যদি বা হয় তেতিয়া মলিকুলটো কি হ'ব নোৱাৰে অপটিক্যাল এক্টিভ হ'ব নোৱাৰে যদি হে মলিকুলটো কি থাকে পিৰামিডাল ইনভাৰ্জন থাকে মনত ৰাখিবা এটো ঠিক আছে তাৰ পিছত নেক্সট আমি আৰু এটা কথা কওঁ যে মলিকুলটো চোৱা এই যেটো সেন্টাৰ আছে এই সেন্টাৰটো তোমালোকৰ কি হয় কাইৰেল সেন্টাৰ মানে এই কাৰ্বনটো কিমান কোঅৰ্ডিনেট টেট্ৰা কোঅৰ্ডিনেট মানে তাত চাৰিটা ভ্যালেন্সি আছে সো এখানে নামটো হৈছে টেট্ৰা কোঅৰ্ডিনেট কিন্তু এটোটো তোমাৰ কাইৰেল এটোত কিমান কোঅৰ্ডিনেট এটো ট্ৰাই কোঅৰ্ডিনেট মানে মলিকুল এটা কাইৰেল হ'ব লাগিলে তোমালোকৰ হয় ট্ৰাই কোঅৰ্ডিনেটো হ'ব পাৰে বা টেট্ৰা কোঅৰ্ডিনেটো হ'ব পাৰে বুজি পাইছা এটো হল তোমালোকৰ নেক্সট পইণ্ট ঠিক আছে নেক্সট আৰু এটা আমি एग्जांपल লিখো एग्जांपलটো লিখিলে আৰু ভালকে বুজি পাবা এই মলিকুলটো চোৱা এই মলিকুলটো অপটিক্যালি এক্টিভ হ'ব নে অপটিক্যালি ইনএক্টিভ হ'ব এই মলিকুলটো চোৱা অপটিক্যালি এক্টিভ হ'ব নে ইনএক্টিভ হ'ব যদি চাব যোৱা এই মলিকুলটো আমি ডাইৰেক্টলি চাম কি আছে এই মলিকুলটো প্ৰেজেন্ট আছে নে সিগমা প্লেন এটো COOH দে এটো COOH এই মলিকুলটোত কি আছে সিগমা প্লেন ইজ প্ৰেজেন্ট সো অপটিক্যালি কি হ'ব ই ইনএক্টিভ হ'ব লিখি লবা মানে মলিকুলটো কি হ'ব অপটিক্যালি ইনএক্টিভ নেক্সট যদি এটো মলিকুল চোৱা দিয়া এই মলিকুলটো চোৱা এই মলিকুলটোত যদি চাব যোৱা এই মলিকুলটোত কি হৈছে সিগমা প্লেন আছে না নাই যদি তুমি চাব যোৱা ইয়াতে চোৱা এখিনি এটো পইণ্টৰ মাজেদি যদি তুমি সেপাৰেট কৰা এই মলিকুলটোত এখন সিগমা প্লেন আছে
সো ই কি হ'ব অপটিক্যালি ইনএক্টিভ হ'ব সো মলিকুলটো যদি কিবা কাৰণত তুমি সিগমা প্লেন প্ৰেজেন্ট পাইছা সো মলিকুলটো কি লিখিবা তোমালোকে ডাইৰেক্টলি অপটিক্যালি ইনএক্টিভ বুলি লিখিব পাৰিবা ঠিক আছে মলিকুলটো সিগমা প্লেন বা আই তোমালোকে ডাইৰেক্টলি আই ওলাব নাযাবা ডাইৰেক্টলি সিগমা ওলাই যাবা সিগমা ওলালে হৈ যাব নেক্সট তোমালোকৰ এই মলিকুলটো চোৱা গ্লিচাৰলডিহাইড H OH তাৰপিছত H OH then CHO আৰু CH2 OH এই মলিকুলটো চোৱা এই মলিকুলটো তোমালোকে সিগমা প্লেন প্ৰেজেন্ট পাবা নেকি নোপোৱা কাৰণ ইয়াতে যেটো সেন্টাৰ আছে ইয়াতে যেটো সাবস্টিটিউট আছে আৰু এইটো সাবস্টিটিউটৰ মাজত ডিফাৰেন্স আছে সো এই মলিকুলটো তোমালোকৰ কি হ'ব তোমালোকৰ অপটিক্যালি কি হৈ যাব ই অপটিক্যালি এক্টিভ হ'ব বুজি পাইছা এটো হল তোমালোকৰ প্ৰথম কথা এই গুটেখিনি বস্তু তোমালোকে নোটটো কৰি লৈছাই মোৰ বিশ্বাস আৰু বাকিখিনি তোমালোকক কম তোমালোকৰ বাকি এতিয়া আমি পুরো এলিমেন্ট অফ সিমেট্রি ইন টাৰ্টাৰিক এসিড টাৰ্টাৰিক এসিডৰ এলিমেন্টটো পঢ়িম এইটো যেটো টাৰ্টাৰিক এসিড আছিল তাৰ গুটেখিনি প্ৰথা পঢ়িম এতিয়া ওকে ঠিক আছে So, element of symmetry মানে কি কি এলিমেন্ট আছে তাত টাৰ্টাৰিক এসিডত ওকে টাৰ্টাৰিক এসিডত কি কি তোমালোকৰ এলিমেন্ট অফ সিমেট্ৰি আছে না সোৱা এই মলিকুলটো টাৰ্টাৰিক এসিডটো আমি এনেকৈ লিখি লৈছো H OH H OH COOH COOH now সোৱা যদি মেসো টাৰ্টাৰিক এসিড লিখিব লাগে ওকে মেসো টাৰ্টাৰিক এসিড ওকে মেসো টাৰ্টাৰিক এসিড মানে এইটো এসিড টাৰ্টাৰিক এসিড তোমালোকৰ দুটা পাবা এটা হল থ্ৰিও আৰু এৰিথ্ৰো তোমালোকৰ যেটো থ্ৰিও টাৰ্টাৰিক এসিড আছে ন এৰিথ্ৰোটো আমি লিখিছো এতিয়া এইটো হল এইটো নামটো কি তাৰ মেসো মানে কৈ আছো কাহিনীটো কি মেসত তোমালোকৰ যেটো কম্পাউণ্ডত সিগমা প্লেন প্ৰেজেন্ট থাকে তাক মেসো বুলি কয় এটা চোৱা এই কম্পাউণ্ডটো অলপ আগতে কলোৱে আমি কি কি প্ৰেজেন্ট আছে মই অলপ আগতে কোৱা কথাখিনি সিগমা প্ৰেজেন্ট আছে আই প্ৰেজেন্ট আছে হয় না সো মলিকুলটো কি হ'ব অপটিক্যালি কি হ'ব ই ইনএক্টিভ তাৰপিছত নন ৰিজলভেবল মানে তাক সেপাৰেট কৰিব নোৱাৰা নন ৰিজলভেবল তাৰপিছত আৰু এটা চিন্তা আহিব ইয়াতে মলিকুলটো কি হৈ যাব একাইৰেল হ'ব বস্তুটো কিহৰ কাৰণে লিখিছো একাইৰেল চোৱা ইয়াতে কাইৰেল সেন্টাৰ আছিল এটো এটা কাইৰেল সেন্টাৰ আছিল কিন্তু মলিকুলটো কিহৰ কাৰণে অপটিক্যালি ইনএক্টিভ হ'ল আৰু একাইৰেল লিখিছো আমি কাৰণ মলিকুলটো এখিনিৰ মাজেদি কি আছে সিগমা প্লেনখন প্ৰেজেন্ট আছে অলপতে মই আইটো দেখাই দিছিলো সেইটো আৰু নেদেখাও ঠিক আছে নাও এবাৰ আমি থ্ৰিও টাৰ্টাৰিক এসিড লিখিম থ্ৰিও টাৰ্টাৰিক এসিড সো ইয়াতে কি হ'ব কাহিনীটো H OH মই অলপতে কৈছিলো এৰিথ্ৰো হলে OH টো ৰাইট সাইডত থাকে আৰু ইয়াতে লেফট সাইডত থাকিব ঠিক আছে এইটো চোৱা এই মলিকুলটো যদি তোমালোকে চাব যোৱা এই মলিকুলটো তোমালোকে যদি প্লেনখন আঁকা মানে সো হৰ্স প্ৰজেকশন যদি আঁকা কেনেকুৱা হ'ব কেনেকুৱা হ'ব সো হৰ্স প্ৰজেকশন আঁকিলে ইফালে OH আছে ইফালে H আছে ইফালে COH আছে আৰু ইফালে তোমালোকৰ H আছে ইফালে OH আছে ইফালে COH আছে এই মলিকুলটো কিন্তু সিগমা কি আছে এবসেন্ট আছে সিগমা এবসেন্ট তাৰপিছত তোমালোকৰ নেক্সট ওয়া সিগমা এবসেন্ট আছে হৈ আছে নেক্সট ইনভাৰ্সন সেন্টাৰ চাব লাগিলে আমি আৰু এটা স্টেপ নিব লাগিব ইয়া হয়নে মই অলপতে কৰি দেখাইছিলো এটা COH then COOH then হাইড্ৰোজেনটো ইফালে আহিব ইয়াতে OH আহিব নাও চোৱা ইয়াতে তোমালোকে হেয়া পাবা নেকি কি বুলি কয়
আই পাবানে আই পাম যেন লাগিছে নে আই এটুত আমি আই নাপাম কাৰণ কিয় ইয়াতে যদি চাব যোৱা সৰি ইয়াতে যদি চাব যোৱা এই ওয়েটছটো ইয়াতে আহিব লাগিছে সৰি এতিয়া চোৱা ইয়াতে আই পামনে আমি ইয়াতে আমি আই নাপাম কাৰণ কিয় h2 কত থাকিব লাগিছিল ইয়াতে থাকিব লাগিছিল ওয়েটছটো তাত থাকিব লাগিছিল যদি ইনভাৰচন চেণ্টাৰ ইয়াতে যদি চাব লাগিছিল ইয়াৰ পৰা আমি ইনভাৰচন চেণ্টাৰ চাম ন ইনভাৰচন চেণ্টাৰ চালে এনেকে পাম নেকি মানে ইটো h ৰ জায়গাত আমি ইয়াতে পাব লাগিছিল ইটো পাব লাগিছিল নাপাও সো ইয়াতে i কি হ'ব i তোমালোকৰ এবসেন্ট মানে i টো তোমালোকৰ এবসেন্ট আছে নাও চোৱা ইয়াতে সিগমা এবসেন্ট পালো i এবসেন্ট পালো i এবসেন্ট পোৱা মানে s2 এবসেন্ট থাকিব ইম্প্ৰপাৰ এক্সিসও এবসেন্ট থাকিব নাও ইয়াতে আমি c এক্সিস টো চাও c এক্সিস টো দেখিলে গম পাই এইটো পইণ্টত যদি তুমি c2 এক্সিস লোৱা এই ওয়েটছটো আহি ইয়াতে পাব এই COH টো ইয়াতে হাইড্ৰোজেনটো ইয়াতে সো ইয়াতে কি প্ৰেজেন্ট আছে c2 এক্সিস কি আছে প্ৰেজেন্ট আছে সো মলিকুলটো কি হ'ব মলিকুলটো এসিমেট্ৰিক হ'ব নে ডাইসিমেট্ৰিক হ'ব মলিকুলটো তোমালোকৰ অপটিক্যালি এক্টিভ হ'ব এই মলিকুলটো কি হয় অপটিক্যালি এক্টিভ অপটিক্যাল এক্টিভ তাৰপিছত লগত লিখিবা ৰিজলভেবল মানে ইয়াক কি কৰিব পাৰি ৰিজলভ কৰিব পাৰি ওকে আৰু লগত কি লিখিবা লগত কি হৈছে মলিকুলটো যদি তোমালোকৰ c এক্সিস প্ৰেজেন্ট থাকে তেতিয়া মলিকুলটো কি বুলি কৈছিলো মই ডাইসিমেট্ৰিক বুলি কৈছিলো আৰু লগত আৰু এটা পইণ্ট আহিব মলিকুলটো কি হ'ব কাইৰেল মানে মলিকুলটো তোমালোকে কি পাবা কাইৰেল পাবা বুজিছা একেলগে এখিনি হল তোমালোকৰ মেইন কথা মানে মলিকুল এটা এসিমেট্ৰিক হলেও এসিমেট্ৰিক আৰু কাইৰেলিটিৰ মলিকুলটোৰ কন্ডিশন কি কি এসিমেট্ৰিক আৰু কাইৰেলিটিৰ কন্ডিশন গুটেখিনি পঢ়িলা আজি আমি ইমানখিনিলৈকে পঢ়িম তোমালোকক আৰু পাৰিলে তোমালোকৰ বাকি যিখিনি আছে বস্তু মই এইখিনি তোমালোকক একেলগে দি দিম ঠিক আছে মানে নেক্সট ক্লাছত মই ডায়াস্টৰিয়ামাৰ পঢ়িম ডায়াস্টৰিয়ামাৰ এনানচিয়ামাৰ এপিমাৰ এনোমাৰ এই গুটেখিনি আজি ৰাতি ভিতৰত আৰু এটা লেকচাৰ যদি পাৰো মই বনাম সো তোমালোকক আপলোড দিম আৰু বাকিখিনি তোমালোকে এয়া কৰিবা ওকে যিখিনি আৰএছ লৈকে পঢ়িলো আৰএছ লৈকে তোমালোকে নিজৰ কপিত লিখিবা মানে নোটছ বনাই গলে নিজৰ কাৰণে ভাল আজি যিখিনি পঢ়িলো হয়তো বুজি পাইছা বুজি নাপালেও কবা তোমালোকে ঠিক আছে আৰু কিবা ভুল পঢ়াইলেও কবা ওকে থ্যাংক ইউ ফৰ ওয়াচিং